ৰঙামাটি কৈবৰ্ত গাঁও আৰু বৃন্দাবন দিহানাম দলৰ সৌজন্য অনুষ্ঠিত হোৱা আজি ভাওনা সংলাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান মানিছোঁ আৰু উদযাপন সমিতি তথা বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত দৰ্শক মণ্ডলীক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ক'বলৈ লোৱা সংলাপটি হৈছে আমাৰ সন্মানীয় হৰি হাজৰিকাদেৱে লিখা ভগৱত দৰ্শন নাটভাগীৰ বিষ্ণুৰ প্ৰথম দৃশ্যটিৰ প্ৰথম সংলাপটি। ইয়াত যদি কিবা ভুল হয় মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ভক্ত আৰু ধৰ্মৰ মূল শিপাত আমিয়েই বিৰাজমান, যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্ত, প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আমিও যুগে যুগে নানাভাৱে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কৃতি ৰাখিছোঁ জগতৰ আগত। কিন্তু বৰ্তমান মৰ্তত যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে। ব্যক্তিগত লাভালাভ, মায়াৰ বান্ধোন, ধৰ্মৰ ব্যভিচাৰে যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ আজি পথভ্ৰষ্ট হৈছে। কাৰণ বৰ্তমান মৰ্তত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যই আজি নিজৰে অস্তিত্ব ম্লান পাইছে। এনে অৱস্থাত মনুষ্যই যদি একান্তই ধৰ্মত ব্ৰতী হয় তেন্তে ইয়াৰ ফল অতি লাভদায়ক হ'ব। সেয়ে ভক্তসকল, যোগ ধৰ্ম অনুসৰি এতিয়া আমি তোমালোকক পূৰ্ণ সহযোগ আগবঢ়াব নোৱাৰিম। আমি মাথো সবাৰো নিৰাকাৰ হৃদয়স্থিত হৈ তোমালোকৰ কৰ্ম কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান কলিত সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব, আৰু ভক্ত হ'লেহে ভক্তি থাকিব, ভক্তি থাকিলেহে ধৰ্ম থাকিব, আৰু যথা ধৰ্ম তথা হে জয়। এতিয়া মোৰ দ্বিতীয় সংলাপটি হৈছে তৰাজান বৃন্দাবন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা পৰিচালিত নৃসিংহ যাত্ৰা নাটভাগীৰ হিৰণ্যকশিপুৰৰ এটি সংলাপ। পৰিণাম চিন্তা কৰে ভয়াতুৰ জনে অপদাৰ্থ জনে। তুমিতো নাজানা ৰাণী কিহৰ উদ্দেশ্য লৈ কৰিছো মই এই যুদ্ধৰ অভিযান। অভিশপ্ত জীৱনৰ সামৰণি পেলাবৰ বাবে শত্ৰুকে চিন্তা কৰি অনন্ত দেৱক নময় আনিম মই
বৈকুণ্ঠর পরা, আর আজি তারাই পাবে দেবদ্রোহী, বিশ্বাদ্রোহী, ভক্তদ্রোহী হয় সৃষ্টি করি এক মহাপ্রলয়ের আতঙ্করময় করছু ঘোষণা। ধন্যবাদ।